শুভেচ্ছা জ্ঞাপন কৰিছো। ভাৰতবৰ্ষৰ বাবে আজিৰ দিনটোৰ তাৎপৰ্য অসীম। 1950 চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষই এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিছিল আৰু সংবিধানখন কাৰ্যকৰী কৰা হৈছিল, যি দেশ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল। সেয়ে আজিৰ এই দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছো স্বাধীনতাৰ সেনানীসকলক তথা প্ৰণিপাত জনাইছো সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও ৰামজী আম্বেদকাৰ আৰু সংবিধান সভাৰ দেশপ্ৰাণসকললৈ, যাৰ অশেষ ত্যাগ আৰু বলিদানৰ ফলত আজি আমি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বসবাস কৰি আছো, য'ত প্ৰত্যেক নাগৰিকৰ বাবে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ, ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ আৰু সাংবিধানিক নিৰাময়ৰ অধিকাৰ সংবিধানৰ জৰিয়তে সুনিশ্চিত কৰা হৈছে, যাৰ ফলত আমি বিভেদ নোহোৱাকৈ, ভয় নোহোৱাকৈ বা পক্ষপাত নকৰাকৈ দেশৰ প্ৰত্যেক নাগৰিকে নিজৰ স্বতন্ত্ৰ সত্তাক অনুভৱ কৰিব পাৰিছো তথা নিজৰ আশা আকাংক্ষাবোৰ পূৰণ কৰিব প্ৰয়াস কৰিব পাৰিছো। সেয়ে এই সুযোগতে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলক পুনৰাই পবিত্ৰ গণৰাজ্য দিৱসত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আজিৰ এই পবিত্ৰ ও ঐতিহাসিক ক্ষণত আপোনালোকক সম্বোধন কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো। মই গণৰাজ্য দিৱসৰ এই মঞ্চৰ পৰাই আপোনালোকক অৱগত কৰিব বিচাৰো যে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিটিআৰ কৰ্তৃপক্ষই লোৱা বিভিন্ন আঁচনিসমূহ এই অঞ্চলতো সফল ৰূপায়ণৰ চেষ্টা চলাই থকা হৈছে। ইয়াত চৰকাৰী বিষয়া কৰ্মচাৰীসকলক সহযোগিতা আগবঢ়াবলৈ মই সমূহ ৰাইজক অনুৰোধ জনালো। শ্ৰদ্ধেয় ৰাইজ, কোভিড মহামাৰী সৃষ্ট বিশ্বৰ এই দুৰ্যোগপূৰ্ণ সময়ছোৱাত অন্যান্য ঠাইৰ লগতে বৃহত্তৰ টংলা অঞ্চলৰ সমূহ কোভিড যোদ্ধাকে এই সুযোগতে আন্তৰিক শ্ৰদ্ধা নিবেদন জনাবলৈ পাই সুখী হৈছো যে তেওঁলোক সকলোৰে পৰোক্ষ বা প্ৰত্যক্ষ সহযোগিতাত হৰিচেনা ৰাজচক্ৰৰ অন্তৰ্গত সমগ্ৰ অঞ্চলৰ সমূহ যোগ্য ব্যক্তিৰে প্ৰথম পালি ভেকচিন প্ৰদান সম্পূৰ্ণ হৈছে বুলি ঘোষিত হৈছে। আশা কৰিছো অনাগত দিনত পৃথিৱীৰ এই অসুখৰ দিনবোৰ শেষ হ'ব আৰু আমি আকৌ এই বাতৰিতে আগৰ দৰে উৎসাহেৰে গণৰাজ্য দিৱস পালন কৰিব পাৰিম। শ্ৰদ্ধেয় ৰাইজ, বিভিন্ন জাতি জনজাতিৰ মিলনভূমি তথা অসমৰ অন্যতম বাণিজ্যিক চহৰৰূপে পৰিচিত টংলা ইতিমধ্যে শিক্ষা, সাংস্কৃতিক, ক্ৰীড়া আৰু সাহিত্যৰ অন্যতম কেন্দ্ৰৰূপে গোটেই অসমতে পৰিচিত। আহি থকা দিনবোৰতো এই অঞ্চলৰ সকলো শ্ৰেণীৰ লোক সকলো ক্ষেত্ৰতে বাধা বিঘিনি নেওচি আগবাঢ়ি যাওক তথা অঞ্চলটোৰ সৰ্বাত্মক বিকাশৰ বাবে সংকল্পবদ্ধভাৱে সততাৰে তথা সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাওক তাৰে আশা কৰিছো। শেষত কোভিড প্ৰট'কল পালন কৰি মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰা
প্ৰতিগৰাকী কেডেটক মই আন্তৰিক অভিনন্দন জনোৱাৰ লগতে হৰিচিঙা ৰাজচক্ৰ, টংলা থানা, টংলা পৌৰসভা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত, অগ্নি নিৰ্বাপক বাহিনী, চিকিৎসা সেৱা বিভাগৰ লগতে অন্যান্য বিভাগৰ বিষয়া কৰ্মচাৰী, অন্যান্য ব্যক্তি বিশেষ, অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে সাংবাদিক বন্ধুসকলক এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তাৰোপৰি আজিৰ গণৰাজ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিশিষ্ট ব্যক্তি সমন্বিতে সমূহ টংলাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা পুনৰবাৰ সকলোলৈ মোৰ আন্তৰিক প্ৰীতি, শ্ৰদ্ধা, অভিনন্দন জনাই ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ ভাষণ ইমানতে সামৰিছোঁ। জয় হিন্দ। Tongla College NCC Boys Group or Commander Renal Das, Tongla College NCC Girls Group or Commander Kobita Kuch, Tongla Model High School or Open Scout and Guider Commander Sombu Biswas. আপোনালোকৰ সন্মুখত টংলা কলেজ NCC বয়েজ গ্ৰুপ ইয়াৰ পিছতেই আপোনালোকৰ সন্মুখত টংলা কলেজৰ NCC গাৰ্লছ গ্ৰুপ আপোনালোকৰ সন্মুখত টংলা মডেল হাইস্কুলৰ অপেন স্কাউট এণ্ড গাইড গ্ৰুপ আৰু জাম পাৰ্টিত অংশগ্ৰহণ কৰিছে NCC গ্ৰুপ আৰু আজিৰ এই মাৰ্চ পাষ্ট মেইনটেইন কৰিছে মাননীয় সঞ্জয় বড়ো ex-SUO मजहब नहीं सिखाता आपस में बैर रखना, मजहब नहीं सिखाता आपस में बैर रखना। हिंदी है हम, हिंदी है हम, हिंदी है हम, वतन है हिंदुस्तान हमारा, हमारा सारे जहां से अच्छा। हिंदुस्तान हमारा, हमारा सारे जहां से अच्छा। हम बुलबुले उसकी, वो गुल
सीता सारे जहां से अच्छा हिंदू सीता हमारा অগ্নি নির্বাপন বাহিনীর বিষয়া কর্মচারীসকল চিকিৎসালয়ৰ বিষয়া কৰ্মচাৰীসকল আৰু বিভিন্ন ব্যক্তি আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ শ্ৰদ্ধাৰ ব্যক্তিসকল বিষয়ববীয়াসকল NCCৰ বিষয়ববীয়াসকল আৰু আজি অংশগ্ৰহণ কৰা কেডেটসকল হৰিচিঙা ৰাজ্য চক্ৰৰ আমার কর্মচারীবৃন্দ আজি আমি সরকারের বর্তমান SOPৰ লগত সংগতি রাখি অনুষ্ঠেয়ভাৱে হলেও আজি এই গণরাজ্য দিবসৰ রাষ্ট্রীয় পতাকা উত্তোলন কার্যসূচীত আপোনালোকে যি সহায় সহযোগিতা আগবঢ়ালে ভৱিষ্যতে আমি আশা ৰাখিছোঁ এনেকৈ আপোনালোকৰ পৰা সহায় সহযোগিতা আমি লাভ কৰিব পাৰিম আৰু আজি বিশেষভাৱে আপোনালোকলৈ কৃতজ্ঞতা আৰু ধন্যবাদ আগবঢ়াইছোঁ আপোনালোকে যে এইখিনি আমাক আগুৱাই নিলে কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমাক সহায় কৰিলে গতিকে সকলোলৈকে সংশ্লিষ্ট সকলোলৈকে আমাৰ ফালৰ পৰা শলাগ লৈছোঁ আৰু এইখিনি কৰি আপোনালোকৰ ওচৰত অজানিত ভুল ত্ৰুটিৰ বাবে ক্ষমা ভিক্ষা বিচাৰি আমাৰ বক্তব্য সামৰিছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আজি ওদালগুৰি জিলাৰ টংলা চহৰত যিহেতু আজি গণৰাজ্য দিৱস এটা উদযাপন কৰা হৈছে আৰু যিহেতু হৰিচিঙা চক্ৰ বিষয়া বাইদেউ আছে আৰু তাৰ কাষত কিছু কথা জানিব চেষ্টা কৰিম। যিহেতু বাইদেউ আজি গণৰাজ্য দিৱস কি ক'ব? পোনপ্ৰথমে মই সকলোকে ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ ওলগ জনাইছোঁ, লগতে শুভেচ্ছাও জনাইছোঁ। আমি টংলাত আগৰ পৰাই উলহ মালহেৰে গণৰাজ্য দিৱস পালন কৰি আহিছিলোঁ, কিন্তু যোৱা ২টা বছৰে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে ভালদৰে আমি পালন কৰিব পৰা নাই। এতিয়া এই মুহূৰ্তত দুখো লাগিছে, খালি এয়াই ক'ব বিচাৰিছোঁ যে পৃথিৱীৰ এই অসুখ শেষ হওক আৰু অনাগত দিনত আমি যাতে আগৰ দৰেই উলহ মালহেৰে গণৰাজ্য দিৱস পালন কৰিব পাৰোঁ। আৰু কোভিড প্ৰট'কলটো দৃষ্টিভংগীত কেনেকুৱা দেখিছে? কোভিড প্ৰট'কল আমি সম্পূৰ্ণৰূপে ফ'ল' কৰিবলৈ চেষ্টা কৰিছোঁ। চৰকাৰী যিটো লেটেষ্ট SOP সেইমতে আমাৰ কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বা কোনো ধৰণৰ এনেকুৱা অনুষ্ঠান পতা হোৱা নাই। সীমিত সংখ্যক NCC কেডেটৰ দ্বাৰা আমাৰ পেৰেড কৰা হৈছে, মাৰ্চ পাষ্ট কৰা হৈছে আৰু বাকীখিনি যিখিনি প্ৰট'কল আছে সেইখিনিও আমি সম্পূৰ্ণৰূপে ফ'ল' কৰিছোঁ। ভাৰতবৰ্ষ আজি গণতন্ত্ৰ দিৱস সেই হিচাপে বিশ্ববাসীক কি জনাবলৈ মানে মই শুভেচ্ছা জনাইছোঁ, লগতে সেয়া কৈছোঁৱেই ক'ভিড সৃষ্ট পৰিৱেশৰ কাৰণে আমি বিশেষ একো কৰিব পৰা নাই আৰু অনাগত দিনত আমি ভালকৈ কৰিম সেইটো আশা ৰাখিছোঁ। আৰু আপোনালোক সকলোৱে এইখিনিত সহায় সহযোগিতা আগবঢ়ালে আমি যিখিনি খুব কম সীমিত পৰিসৰত আমি পাতিলোঁ গণৰাজ্য দিৱস উদযাপন কৰিলোঁ, তাত সকলো ৰাইজে সহায় কৰিছে, অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানে সহায় কৰিছে, সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে এইখিনি কাভাৰ কৰিছে তাৰ কাৰণে সকলোকে আপোনালোকৰ সংবাদকৰ্মী বন্ধুসকললৈকো মই ধন্যবাদ জনাইছোঁ।